হৰভোগৰ বৰ্ণগৰ সমন্বয় সংঘ আৰু পুথিভঁৰালৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভা বৰপেটা জিলাৰ ঐতিহাসিক হৰভোগৰ বৰ্ণগৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙ্গলবাৰে বৰ্ণগৰ সমন্বয় সংঘ আৰু পুথিভঁৰালৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণী আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। প্ৰতিভা সন্ধানী পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে প্ৰথম স্থান যুটীয়াভাৱে 16 নম্বৰ দুৰামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী মৌচুমী দাস আৰু বাটছ একাডেমীৰ ছাত্ৰ দৰিক কাব্যমে লাভ কৰে। দ্বিতীয় স্থান লাভ কৰে বৰ্ণগৰ বিদ্যা মন্দিৰৰ ছাত্ৰী ত্ৰিদিস্মিতা দাসে। তৃতীয় স্থান লাভ কৰে যুটীয়াভাৱে বৰ্ণগৰ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰত্যাশী দাস আৰু ফেহুৰাখোৱাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰী অনন্যা নাথে। চতুৰ্থ স্থান যুটীয়াভাৱে বাটছ একাডেমীৰ ছাত্ৰী বাবলি দাস আৰু বৰ্ণগৰ বিদ্যা মন্দিৰৰ ছাত্ৰ নীলোৎপল দাসে লাভ কৰে। পঞ্চম স্থান যুটীয়াভাৱে লাভ কৰে বৰ্ণগৰ বিদ্যা মন্দিৰৰ ছাত্ৰ ৰূপজ্যোতি নাথ আৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰণয় বৰ্মনে আৰু ষষ্ঠ স্থান 16 নম্বৰ দুৰামাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী নিশিস্মিতা দাসে লাভ কৰে। আনফালে এই বঁটা বিতৰণী সভা আৰু সম্বৰ্ধনা সভাৰ জৰিয়তে APSCত 78 সংখ্যক স্থান দখল কৰা আফৱান খান আৰু অসম লোকসেৱা আয়োগৰ সহকাৰী গাণিতিক বিষয়াৰ 235তম স্থানপ্ৰাপ্ত হৰভোগৰ ৰামপুৰৰ অনুপম তালুকদাৰকো বিশেষভাৱে সম্বৰ্ধনা জনায়। এই সভাৰ মাজতে বৰ্ণগৰ জুৰৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত উদ্ধৱ চন্দ্ৰ তালুকদাৰৰ সোঁৱৰণত পৰিয়ালে 1 কঠা 5 টেচা মাটি দান কৰে। প্ৰথমতে আপোনালোকৰ চেনেললৈ আন্তৰিক অভিনন্দন জনাইছোঁ। বৰ্ণগৰ সমন্বয় সংঘ আপোনালোকে জানে 1991 চনতে স্থাপন হৈছিল আৰু তেতিয়াৰ পৰাই এই সংঘই বৰ্ণগৰৰ বিভিন্ন দিশ আগুৱাই নিয়াৰ বাবে বিশেষকৈ শিক্ষা আৰু সংস্কৃতিৰ লগত জড়িত এই অনুষ্ঠানটিয়ে প্ৰতি বছৰে প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে আৰু আমি এইবাৰ পঞ্চম শ্ৰেণীৰ কাৰণে অনুষ্ঠিত কৰিছিলোঁ। আমাৰ এইবাৰ বিশেষভাৱে প্ৰায় 250 ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিভা সন্ধানী পৰীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত আমাৰ 10 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিশেষভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আজিৰ এই সভাত তেওঁলোকক আমি বঁটাসমূহ দিয়াৰ লগতে বৰ্ণগৰৰ গৌৰৱ এইবাৰ 5 গৰাকীকৈ শিক্ষাৰ্থীয়ে APSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, তাৰে এগৰাকী বোৱাৰী। গতিকে আজিৰ সভাতে আমি তেওঁলোককো আমাৰ সংঘৰ ফালৰ পৰা শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱা হয় আৰু ইয়াৰ লগে লগে আমাৰ বৰ্ণগৰ সমন্বয় সংঘৰ প্ৰাক্তন সভাপতি আছিল শ্ৰদ্ধাৰ উদ্ধৱ চন্দ্ৰ তালুকদাৰ প্ৰয়াত। তেখেতে যেতিয়া সভাপতি আছিল তেতিয়াই আমাক কৈ গৈছিল যে যদি বৰ্ণগৰ সমন্বয় সংঘত কেতিয়াবা মাটি প্ৰয়োজন হয় তেতিয়াহ'লে আমি মাটিৰ ব্যৱস্থাটো কৰিম আৰু তেখেতৰ কথা সাৰগত কৰি বা তেখেতৰ কথা মনত পেলাই তেখেতৰ সেই কথাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ পৰিয়ালে আজি সামাজিকভাৱে এই সভাতে ভূমিদান কৰিছে। হৰভোগৰ পৰা শহীদুল আলীৰ ৰিপৰ্ট DA 365।